এতিয়া যেহেতু আমাৰ ৰিক্ৰুটমেণ্টৰে সময় গম পাইছে, বহু মাহ ধৰি আমাৰ ৰিক্ৰুটমেণ্টসমূহ চলিয়ে আছে আৰু চলিয়ে থাকিব। আৰু 10 মে'ত যিহেতু কমপ্লিট হ'বগৈ, সেইটো কোনো মানে আমি সম্ভৱ যে হৈ উঠিবগৈ সেইটো আমি কি ক'ম, এইটো আইডিয়া কৰিব পৰা নাই। কাৰণ এতিয়া যিহেতু বহুখিনি ৰিক্ৰুটমেণ্ট বাকী আছে, আৰম্ভ হৈছে কিন্তু বাকী আছে। এতিয়া SI ফিজিকেল টেষ্ট আছে, SI ভাইভা আছে, কামাণ্ডো কনষ্টেবলৰ যিখিনি ভাইভা আছে বা ফ'ৰ্থ গ্ৰেড এইখিনি আৰম্ভ হৈছে। তাৰপৰা ABB APR ড্ৰাইভাৰখিনিৰ ৰিটেন টেষ্ট আছে, স্কিল টেষ্ট আছে, তেওঁলোকৰ আকৌ ভাইভা আছে আৰু ফ'ৰ্থ গ্ৰেড কিছুমানৰ এডমিট কাৰ্ড দিয়াই নাই। আৰু ADR ৰিজাল্ট বাকী আছে, টেটৰ কিছুমান বাকী আছে। বাকী এনেকুৱা মানে ৰিক্ৰুটমেণ্ট বহুতেই বাকী আছে। আৰু এতিয়া SSCৰ কথাটো আমাৰ ইয়াৰ লগত জড়িত নহয়, তথাপি SSC এক্সামসমূহ কণ্ডাক্ট কৰি আছে। মানে ধৰি থওক এতিয়া যিহেতু আমাৰ ৰিক্ৰুটমেণ্টৰ সময়, মই পুনৰবাৰ কৈছোঁ এতিয়া আমাৰ ৰিক্ৰুটমেণ্ট এক্সামসমূহৰ সময়। কিন্তু আমি সেই ৰিক্ৰুটমেণ্ট দিম, অংশগ্ৰহণ কৰিম, সেইবোৰ জানো ভাবি থাকিলে জানো হ'ব? কেতিয়াওতো নহ'ব। আমি অংশগ্ৰহণ কৰিব লাগিব এটা ফুল প্ৰিপেয়াৰেশ্যন প্ৰেক্টিছ কৰি। যদি ফুল 100% আমি দিব পাৰোঁ, তেতিয়াহে আমি সেই ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰাটো উচিত। কাৰণ এনেই ভিৰ জাম কৰি লাভ নাই কোনো ৰিক্ৰুটমেণ্টত। এতিয়া মেইন কথাটো হ'ল আমাৰ অসম পুলিচৰ এতিয়া বিশেষকৈ AB UB APR আৰু বাকী ড্ৰাইভাৰ মানে কনষ্টেবলখিনি আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন আহি আছে। খুব সোনকালে আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন আহি আছে, মাৰ্চ মাহত হ'ব। মাৰ্চ মাহত একদম ৰিটাৰ্ণ এক্সামিনেশ্যন হ'বই। মাজত যদি ক'বলৈ যাওঁ আমাৰ এটা মাহো নাই। যিহেতু আমাৰ এটা মাহো সময় নাই, গতিকে আমি কি কৰিব লাগিব? প্ৰিপেয়াৰেশ্যন কৰি আছোঁ, হয় ইউটিউবত ভিডিঅ' চাইছোঁ, হয় আমি পঢ়িও আছোঁ, কিতাপ কিছুমান লৈছোঁ বা PDF কিছুমান লৈছোঁ, কিন্তু আমি ফুল মানে ছেটিছফাইড হোৱা নাই যে ইউটিউবতো আমি ভালকৈ চাব পৰা নাই বা তেওঁলোকে খেলি মেলিকৈ দিছে বা কিতাপখনতো কুৱেশ্যনসমূহ খেলি মেলিকৈ আছে, আহিব নাহিব তেনেকুৱা আমি কিছুমান কনফিউজন লৈ আছোঁ। গতিকে এতিয়া কনফিউজন লোৱা কোনো প্ৰয়োজনেই নাই। ৰিষ্টাডি নামৰ এটা এপ আছে আপোনালোকৰ কাৰণে, খুবেই বেছি ভাল গুৰুত্বপূৰ্ণ এপ হয়। আৰু এই এপটো যে ভাল বা আপোনালোকক মই প্ৰমোশ্যন কৰি কথাখিনি কৈছোঁ তেনেকুৱা নহয়। এই এপটো যে মই নিজে ইউজ কৰিছোঁ, খুব কম মূল্যত দি আছে এই এপটো। আপোনালোকে বিশেষ একো কৰিব নালাগে। কেনেকৈ কি কৰিব লাগে মই ক'ম, সাধাৰণ চিম্পল। সকলোৱে জানে ছ'চিয়েল মিডিয়াত যিহেতু সকলো কেণ্ডিডেট এক্টিভ থাকে, গতিকে এই কথাটো তেওঁলোকে গুৰুত্বপূৰ্ণ আৰু নিজৰ বাবেহে কৈছোঁ কথাখিনি। গোটেই কথাখিনি নিজৰ তোমালোকৰ এপটো ডাউনলোড কৰি লোৱা, কিবা এটা পে'মেণ্ট কৰি, সামান্য চিম্পল এটা পে'মেণ্ট কৰি তোমালোকে পঢ়িবা, তোমালোকে এক্সামত পাছ কৰিবা, তোমালোকৰ চাকৰি হ'ব। সেইখিনি কেৱল তোমালোকৰ বাবেহে, মোৰ নিজৰ ব্যক্তিগত লাভ হিচাপত একো কথাই কোৱা নাই। গতিকে তোমালোকৰ ভাল হওক হিচাপতে এটা আমাৰ অৰবিন্দ ছাৰক নিশ্চয় চিনি পোৱা, অৰবিন্দ ছাৰে এটা নিউ কোৰ্চ লঞ্চ কৰিছে আৰু সেই ৰিষ্টাডি নামৰ এপটোৰ যোগেদি। গতিকে মই এপটোৰ বিষয়ে ক'ম, কিন্তু তোমালোকে ইনষ্টল কৰিবলৈ একেবাৰে নাপাহৰিবা। বহুতখিনিয়ে তোমালোকে নজনা কথা সেই এপটোত জানিব পাৰিবা। কাৰণ AB UB APR ড্ৰাইভাৰ গোটেইখিনি আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন আহিছে 50 মাৰ্কৰ। কেনেকৈ আমি ৰিটাৰ্ণ এক্সামটোত পাছ কৰিব পাৰিম, সেই এপটো তোমালোকে এতিয়াই ডাউনলোড কৰা। পাছৰ কথাখিনি মই বুজাই আছোঁ। গুগলত যোৱা, ৰিষ্টাডি এপটো তোমালোকে ডাউনলোড কৰা। ফাৰ্ষ্টতে তোমালোকৰ প্লে ষ্ট'ৰত গৈ ৰিষ্টাডি এপটো ডাউনলোড কৰিবা। এনেকৈ মাৰি দিবা ৰিষ্টাডি এপ। আৰু অলৰেডি যিহেতু মই ডাউনলোড কৰি থোৱা হৈ আছে, গতিকে এইটো মোৰ ইয়াত অ'পেন বুলি দেখুৱাইছে, আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু ইনষ্টল কৰি লোৱাৰ পাছতেই বহুখিনি দেখুৱাব। তোমালোকে লগ ইন কৰি ল'বা, ইমেইল ID নম্বৰ, ফোন নম্বৰ, যিমান য'ত যি কৰিব লাগে। আৰু তোমালোকে যিহেতু জানাই লগ ইন কেনেকৈ কৰিব লাগে, যিহেতু আমাৰ হোৱাটছআপটো ইনষ্টল কৰোঁতেও যিহেতু লগ ইন কৰিব লাগে, গতিকে তোমালোকে ৰিষ্টাডি এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি তোমালোকে লগ ইন কৰি ল'বা। আৰু লগ ইন কৰি লোৱাৰ পিছতে এনেকৈ এটা পেজ খোল খাব। ইয়াত দেখিছা যে তোমালোকে অহা যোৱা কৰি যে আছে, এইবিলাক যে দেখিছা অহা যোৱা কৰি আছে, বহুখিনি ইয়াত ইম্পৰ্টেণ্ট কথা লিখা হৈ আছে। বিশেষকৈ তোমালোকে মন কৰিবা, এইটো যে লিখা হৈছে আছাম পুলিচ 199, এইটো যে দেখিছা আৰু ইয়াৰ তলত আৰু এটা আছে ৰঙাকৈ, এইখিনি দেখিছা অৰবিন্দ ছাৰৰ ফটোখন যে আছে, এইখিনি দেখিছানে? অৰবিন্দ ছাৰক তোমালোকে নিশ্চয় যিহেতু চিনি পোৱা। আৰু এইটো দেখিছা তেওঁৰ যিহেতু এইটো কোৰ্চ হয় 199ৰ, আৰু খুব তেখেতে ভালেমানখিনি কুৱেশ্যন ইয়াত তেওঁ এড কৰিছে। 10,000+ তোমালোকে ইয়াত বহুখিনি পাবা, ইংৰাজী অসমীয়া মাধ্যমত দুইটাই পাবা। মই গোটেইখিনি ফুল ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। AB UB যিহেতু কেণ্ডিডেটখিনিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। 199ৰ যিটো কোৰ্চ হয়, ৱৰ্ল্ড জিকে, ইণ্ডিয়ান জিকে, আছাম জিকে, মডেল পেপাৰ গোটেইখিনিয়ে তোমালোকে পাবা। ইয়াত তোমালোকে ক্লিক কৰিব 199, এইটো যে দেখিছা ইয়াত গোটেইখিনি তোমালোকে যেতিয়া ইনষ্টল কৰি ল'বা, তাৰপিছত এনেকৈ পায়ে যাবা কোৰ্চৰ ৱৰ্ল্ড হিষ্টৰী। ইয়াত যিহেতু মই অলৰেডি ইয়াত পে'মেণ্ট কৰি
বা এপটো যদি মই নিজে লৈ থৈছোঁ গতিকে মোৰ তাত ধুনীয়াকৈ দেখুৱাইছে জিকে পাই যাবা স্পৰ্ট আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী পলিটি ইকনমি গোটেইখিনিয়ে পাই যায় যি 199ৰ আমাৰ ইয়াত যিটো কোৰ্চ ওলাইছে আৰু মক টেষ্ট ইয়াত দেখিছা যে তোমালোকে আছাম পুলিচ এইবিলাক পাই যাব এতিয়া আছাম পুলিচ AB UB সেইখিনিও পাই যাবা ইমান ধুনীয়া ধুনীয়া তেওঁ কুৱেশ্যন মক টেষ্টবিলাক উলিয়াইছে আৰু প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰবোৰ পাই যাবি ইয়াত যে দেখিছে আছাম পুলিচ ছাব ইন্সপেক্টৰ কনষ্টেবল গোটেইখিনি পাই যাব প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন বহুত ভাল এপ হয় এতিয়া মেইন কথাটো হ'ল আমি পে'মেণ্ট কেনেকৈ কৰিম যিহেতু পে'মেণ্ট কৰিলেহে যিহেতু আমি কোৰ্চটো ল'ব পাৰিম এতিয়া পোনপ্ৰথমতে তোমালোকে মন কৰিবা ইয়াত ইম্পৰ্টেণ্ট ন'টিচ বুলি যে লিখা হৈছে এইটো মন কৰিছা যদি পে'মেণ্ট কৰা যদি কিবা অসুবিধা পাইছা তেনেহ'লে এই নম্বৰ যিটো নম্বৰ দেখুৱাইছে 910 ৰখিবা মই নম্বৰটো তোমাক আকৌ কৈছোঁ 9101180712 এই নম্বৰটোত তোমালোকে কণ্টেক্ট কৰিব পাৰা যদি তোমালোকে পে'মেণ্ট কৰা কিবা যদি অসুবিধা পাইছা হোৱাটছআপ কৰি তোমালোকে এই এপটো ডাউনলোড কৰাৰ পিছতে তোমালোকে যোগাযোগ কৰি জনাব পাৰিবা যে মই পে'মেণ্ট কৰা অসুবিধা পাইছোঁ মই এপটো ল'ব বিচাৰোঁ মোক এপটো কেনেকৈ কি ক'ত কৰিব লাগে শিকাই দিয়ক তেনেহ'লে তোমালোকে এই নম্বৰটোত যোগাযোগ কৰি তোমালোকে ধুনীয়াকৈ শিকিব পাৰা যিটো আমাৰ 10,000+ কুৱেশ্যন এনচাৰ আছে আমাৰ অৰবিন্দ ছাৰৰ 199ৰ যিটো কোৰ্চ মই ল'ব বিচাৰিছোঁ গতিকে নম্বৰত তোমালোকে যোগাযোগ কৰিব পাৰা এতিয়া যিহেতু আমি পে'মেণ্ট কৰিব লাগে এতিয়া পে'মেণ্ট কেনেকৈ কৰিম মই আকৌ এবাৰ কৰিছোঁ এই চোৱা 199 ইয়াত যিহেতু ক্লিক কৰিলোঁ ইয়াত লিখা হৈছে চাওক 199 গোটেইখিনি লিখা হৈ আছে কোনে কোনটো কোৰ্চ ল'ব বিচাৰে যিহেতু আছাম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে এইটো 199 এনেকৈ চিলেক্ট প্লেন এনেকৈ তোমালোকে প্ৰচিডৰ পে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকৰ গোটেইখিনি আহিয়ে যাব তোমাৰ গুগল পে' ফোনপে' সেইখিনি আহি যাব গতিকে সেইখিনি মই শিকাওঁ সেইখিনি নিশ্চয় জানা গুগল পে' ফোনপে' ক'ত কি কৰিব লাগে নালাগে কিন্তু বিশেষকৈ আছাম পুলিচৰ কেণ্ডিডেটখিনিৰ কাৰণে এই এপটো বহুত বেছি ইম্পৰ্টেণ্ট হেল্পফুল হ'ব 199ৰ যিটো কোৰ্চটো উলিয়াইছে অৰবিন্দ ছাৰে আৰু ৰঙা এইখিনিতো তোমালোকে ক্লিক কৰিব পাৰা যেতিয়া তোমালোকে পে'মেণ্ট কৰি ক্লিয়াৰ হৈ যাব ইয়াত গোটেইখিনি চাব পাৰা ষ্টেটিক জিকে ক'ত কি কেনেকুৱা আছে নাছে মই তোমালোকে এটা দেখুৱাই দিছোঁ এতিয়া আছাম হিষ্ট্ৰী ইয়াত মই দেখুৱাই দিছোঁ চোৱা ইয়াত একচেপ্ট আই কনফাৰ্ম চা অনিৰুদ্ধৰ নাতি কোন আছিল এটা কুৱেশ্যন আহি গ'ল অনিৰুদ্ধৰ নাতি কোন আছিল জানানে কৃষ্ণ তাৰপৰা এটা বাট মই জাষ্ট তোমালোকে যিটো তোমালোকে যোনে যোনটো হিচাপত দিব পাৰে দেই এইবিলাক মক টেষ্ট হয় বা তোমালোকে যিটো হিচাপত দিব কোনটো হয় নহয় সেইটো তোমালোকে পাছত গম পাবা যেতিয়া এপটো তোমালোকে যেতিয়া ল'বা কিন্তু বহুত ভাল এপ হয় অৰবিন্দ ছাৰৰ যিটো কোৰ্চ উলিয়াইছে 199ৰ গতিকে বিশেষ অসুবিধা পালে খালি তোমালোকে এপটো ডাউনলোড কৰাৰ পিছতে যদি পে'মেণ্ট কৰা বা কুৱেশ্যনখিনি মই ল'ব বিচাৰিছোঁ এই যিটো 9109180712 নম্বৰ আছে এই নম্বৰতে তোমালোকে কণ্টেক্ট কৰিবা এইটো ৰিষ্টাডি বহুত হেল্পফুল এপ হয় ABUB আছাম পুলিচ কেণ্ডিডেটখিনিৰ কাৰণে আৰু এতিয়া বন্ধুসকল আপোনালোকে নিশ্চয় ডাউনলোড কৰিলে এপটো যিয়ে নহওক এপৰ কামখিনি নিশ্চয় কৰিলে এতিয়া মেইন কথাটো হ'ল আমাৰ আছাম পুলিচৰ ABUB ৰিটেন এক্সামটো কেতিয়া হ'ব বা কাট অফ লিষ্টখন কেতিয়া মাৰিব আৰু আমাৰ এই প্ৰচেছসমূহ কেনেকুৱা কি ধৰণত হ'ব আৰু আপোনালোকে জানে আমাৰ গোটেই বস্তুখিনি যিহেতু পেণ্ডিং হৈ আছে চলিত হৈ আছে কিন্তু আমাৰ পেণ্ডিং হৈ আছে ক'ৰবাত ভাইবা ক'ৰবাত এক্সাম এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ যিহেতু আমাৰ ফেব্ৰুৱাৰী মাহটো আৰম্ভ হৈ গ'ল এতিয়ালৈকে নটিফিকেশ্যন কোনো অহা নাই ABUB ৰিটেন এক্সাম বা কাট অফ লিষ্ট মানে একো নটিফিকেশ্যন অহাই নাই ফেব্ৰুৱাৰী মাহত আহিব নে নাহে ইতিমধ্যে যিহেতু প্ৰথম সপ্তাহটো প্ৰায় গুচি গ'ল ছেকেণ্ড উইক আৰম্ভ হৈ গ'ল এতিয়া হ'ব নে নহয় বহুতে ফাৰ্ষ্ট উইকত আহিব বুলি কৈছিল যিমানজন ইউটিউবাৰে নহওক কিয় বা যেনেকুৱা যি হিচাপতে নহওক অফিচিয়েল ডেটটো কোনো কেতিয়াও ক'ব নোৱাৰে হয় এটা আইডিয়াত বা গোটেইখিনি কেলকুলেশ্যন কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি কেণ্ডিডেটৰ মটিভেট হোৱাৰ স্বাৰ্থত কেণ্ডিডেটখিনি যাতে সজাগ হৈ থাকে সেইটো হিচাপতে প্ৰত্যেকজন ইউটিউবাৰে এটা ভিডিঅ' বনায় যাতে তেওঁলোক মটিভেট হৈ থাকে এক্সামটো আমুকটো মাহত হ'ব বুলি এতিয়া যিহেতু বহুতে সুধি থাকে ৰিটেন এক্সামটো কেতিয়া হ'ব মোৰ হিচাপত যদি ক'বলৈ যাওঁ যিমানখিনি মই কথা হিচাপ কৰি চাইছোঁ মাৰ্চ মাহতে হ'ব হয়তো আমাৰ 23 মাৰ্চটো আমাৰ এটা ফিক্স ডেট হৈ উঠিব পাৰে 23 মাৰ্চটো আমাৰ ABUB ৰিটাৰ্ণ এক্সামৰ বাবে এটা ফিক্স ডেট হৈ উঠিব পাৰে তাৰ মাৰ্চ মাহৰ 9 নে 10 তাৰিখলৈকে এক্সামসমূহ আছে ভাইবা আছে কিছুমানৰ 4th গ্ৰেডৰ বাকী 9 তাৰিখে DME আছে বুলি গম পাইছোঁ গতিকে মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত হয়তো এক্সাম হোৱাৰ সম্ভৱ হৈ নুঠিব ABUBৰ হয়তো মাৰ্চ মাহৰ 23 তাৰিখত এক্সামটো হৈ উঠিব পাৰে এতিয়া আমাৰ কাট অফ লিষ্টখন কেতিয়া মাৰিব ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকলৈ ৱেইট কৰা ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক বা ফেব্ৰুৱাৰী মাহটো তোমালোকে বাদ চাব পাৰা আমাৰ কাট অফ লিষ্ট বাকী এক্সামৰ ডেট বাকী এনি নটিফিকেশ্যন আহিব পাৰে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰু একেবাৰে চিন্তা নকৰিবা কম নম্বৰ পাইছোঁ ৰিটেন এক্সামিনেশ্যনত বহিব পাৰিম নে নহয় চিয়'ৰ 100% পাবা কাৰণ 5জনকৈ মাতিব সকলোকে মাতিব ল'ৰাই হওক ছোৱালীয়ে হওক প্ৰতিটো পোষ্টতে মাতিব 5জনকৈ ABUBৰ কথা কৈছোঁ গতিকে বহুতে ৰিটেন এক্সামিনেশ্যনত এবাৰ বহিব পাব আৰু আগতে যিমান দূৰ কথা মই গম পাইছোঁ 5জনকৈ মাতা নাছিল ইমানো ফিক্স গম পোৱা নাই 5জনকৈ মাতা নাছিল বুলি গম পাইছোঁ কিন্তু এবাৰ যেহেতু 5জনকৈ মাতিব হয়তো কাট অফটো নিশ্চয় কম যাব ড্ৰাইভাৰখিনিতো আৰু কম যাব মানে ABUBতকৈ ড্ৰাইভাৰখিনি কাট অফটো কম যাব আৰু এইবাৰ ৰিটাৰ্ণটো যিহেতু কম্বাইন হ'ব
ABUB APR আৰু ড্ৰাইভাৰ গোটেইখিনি এক্সামটো এটা ডেটতে হ'ব একেখিনি কেণ্ডিডেটে যিহেতু 50 নম্বৰ যিহেতু আমাৰ এক্সামটো হ'ব গতিকে সেই একেখিনি কেণ্ডিডেট এটা ডেটতে এটা টাইমতে যিহেতু এক্সামটো হ'ব আৰু হয়তো সেই ফাৰ্ষ্টে হয়তো এক্সামটো পাতিব এক্সামটো পাতাৰ পিছতো হয়তো ড্ৰাইভাৰখিনিৰ কাৰণে হয়তো স্কিল টেষ্ট হৈ যাব পাৰে বোলে এই ড্ৰাইভাৰখিনিৰ কাটঅফটো ৰিটেনৰ কাটঅফটো অকণ কমাই যাব যদি 40 বা 35 মানৰ পৰা হয়তো 35 মানৰ পৰা ড্ৰাইভাৰখিনি হয়তো স্কিল টেষ্টলৈ মাতি দিব পাৰে কাৰণ ড্ৰাইভাৰ কেণ্ডিডেট বহুত কম আৰু যিমানখিনি এপ্লাই কৰিছে বহুতে গাড়ী চলাব নাজানে বহুতৰ লাইচেঞ্চসমূহ কিবা খেলি মেলি হ'বগৈ কাৰণ 600 কিমান পষ্ট আছে ড্ৰাইভাৰ 600 পাৰফেক্ট কেণ্ডিডেট কেতিয়াও নোলাব আছাম পুলিচৰ ড্ৰাইভাৰ কেণ্ডিডেট পাৰফেক্ট কেণ্ডিডেট কেতিয়াও নোলাব গতিকে ড্ৰাইভাৰ কাটঅফটো নিশ্চয় কম যাব যদি ফাৰ্ষ্টে যদি গোটেইখিনি একগোট কৰি যদি ৰিটাৰ্ণটো পাতি দিয়ে গতিকে ড্ৰাইভাৰসকলৰ মোৰ মতেতো 35 মানৰ পৰাই তেওঁলোকক হয়তো তাতকৈ কম যদিও যায় নাজানো কিন্তু 5 নম্বৰ 35টো ধৰি থ'ব পাৰে হয়তো 35 মানৰ পৰাই তেওঁলোকক স্কিল টেষ্টৰ কাৰণে মাতি দিব পাৰে স্কিল টেষ্টৰ দিনাখন ভাইবা হয় তাৰপিছত সেইখিনি কথা জানে ড্ৰাইভাৰ প্ৰচেছটো কেনেকুৱা হয় তাৰপৰা ড্ৰাইভাৰখিনি কমপ্লিট হৈ যোৱাৰ পিছত হয়তো ABUBৰ কাৰণে আকৌ আমাৰ ভাইবাৰ কাৰণে মাতিব যিটো 5 নম্বৰ আছে আৰু ABUBৰ ৰিটেনৰ কাটঅফটো বেলেগ হ'ব ড্ৰাইভাৰ কাটঅফটো বেলেগ হ'ব ABUBৰ ড্ৰাইভাৰখিনি এক্সামতকৈ 5 নম্বৰ হয়তো 38-37 মানৰ পৰা হয়তো 38-37 বা হয়তো 36 তেনেকুৱা মানৰ পৰা হয়তো আমাৰ ABUBৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ ভাইবাৰ কাৰণে মাতি দিব পাৰে গতিকে এতিয়া কেনেকুৱা কি হিচাপত প্ৰচেছসমূহ চলে নাজানো কিন্তু প্ৰচেছ বহুখিনি কমপ্লিট কৰিবলৈ বাকী আছে এতিয়া কোনো এটা প্ৰচেছ সম্পূৰ্ণ হৈ থকা নাই ৰিজাল্টটো দিয়া নাই বাকী স্কিল টেষ্টক লৈ একো আপডেট নাই এক্সামক লৈ কোনো আপডেট নাই বাকী কিছুমানে এডমিট কাৰ্ড ডাউনলোডেই হোৱা নাই মানে বহু ৰিক্ৰুটমেণ্ট বাকী আছে গতিকে এতিয়া যিহেতু কাট অফ লিষ্টক লৈ ৱেইট কৰি আছে কাট অফ লিষ্টখন আগতে দিয়ে নে কি হিচাপত দিয়ে নিদিয়ে নাজানো নে ডাইৰেক্ট এডমিট কাৰ্ডে দি দিয়ে সেইটো আমি ক'ব নোৱাৰোঁ ফিক্সকৈ কোনোৱে ক'ব নোৱাৰে এটা আইডিয়াত কৈ দিব পাৰে ইমান কাট অফ যাব বা এটা তেওঁলোকে এটা কৈ দিব পাৰে যে ইমানটো তাৰিখে এডমিট আহিব কিন্তু সেইটো কেতিয়াও চিয়'ৰ হৈ নুঠে একদম কেতিয়াও চিয়'ৰ হৈ নুঠে সেইটো তোমালোকে এইটো ভাবিব পাৰা তথাপিও কেণ্ডিডেটখিনিয়ে যিহেতু মোৰ পৰা জানিব বিচাৰে মই তেওঁলোকক এইটো ক'ব বিচাৰিছোঁ ফেব্ৰুৱাৰী মাহটো তোমালোকে ৱেইট কৰা আৰু আমি ৱেইট কৰিবই লাগিব ৱেইট কৰাৰ বাহিৰে আমাৰ কোনো উপায় নাই 2023তে এপ্লাই কৰা অক্টোবৰ 24 গুচি গ'ল এতিয়া 25 আৰম্ভ গতিকে আমিতো ৱেইটে কৰি আছোঁ তাৰ বিহিনো কি কৰিব পাৰিছোঁ গতিকে আমি ৱেইট কৰিবই লাগিব নটিফিকেশ্যন আহিব অংশগ্ৰহণ কৰি আছোঁ কৰি থাকিম যেতিয়ালৈকে মেৰিট নেমাৰে যেতিয়ালৈকে লিষ্টত নাম নাহে গতিকে 2 এদিন ধৈৰ্য ধৰা বাকী বিশেষ একো কৰিব নালাগে প্ৰিপেৰেশ্যন কৰি থাকা বাকী বছ ইমানেই কথা ভাল খবৰ আহিব খুব সোনকালে আহিব নটিফিকেশ্যন আহিব ফেব্ৰুৱাৰী মাহটো ৱেইট কৰা মাৰ্চ মাহৰ 23 তাৰিখটো ৰিটাৰ্ণ এক্সামিনেশ্যনৰ ডেট বোলে এটা তোমালোকে ধৰি থ'ব পাৰা যদি অফিচিয়েল কিবা ৰিয়েল ইনফৰমেশ্যন পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে এতিয়া কথাখিনি নিশ্চয় বুজিব পাৰিছা আৰু কমেণ্ট বক্স খোলা আছে কোনোবাই যদি নিগেটিভ মন্তব্য যদি কৰিব বিচাৰিছা কৰিব পাৰা মই এতিয়া কোৱা নাই যে মোৰ কথাখিনি ফিক্স হ'বই কিন্তু তেনেকুৱা নহয় তোমালোকক মটিভেট হোৱাৰ চাইডতে কথাখিনি জনাওঁ চেষ্টা কৰোঁ কাৰণ বহুতে জানিব বিচাৰে যে দাদা এটা কথাখিনি কৈ দিবা কেনেকুৱা কি হয় নহয় মই কৈছোঁ ফেব্ৰুৱাৰী মাহটোত ধৰি থ'ব পৰা কি নটিফিকেশ্যনক লৈ ABUB বা কাট অফ লিষ্ট ড্ৰাইভাৰক লৈ নটিফিকেশ্যন ফেব্ৰুৱাৰী মাহটোত ধৰি থ'ব পৰা হয় কাট অফ লিষ্ট হয় এডমিট কাৰ্ড 23 মাৰ্চটো ৰিটাৰ্ণ এক্সামিনেশ্যন ডে হিচাপে তোমালোকে ধৰি থ'ব পৰা SLPIB নটিফিকেশ্যন আহিলেতো পাই যাব তেতিয়াতো মই ভিডিঅ' বনাইতো তোমালোকক জনামেই কোনটো ডেটত কি হ'ব নহ'ব তেতিয়া ৰিয়েল ইনফৰমেশ্যন পাই যাব SLPIB ফালৰ পৰা বাকী ইউটিউবাৰ হিচাপত ইমানখিনি ক'ব পাৰোঁ বাকী ধন্যবাদ ভিডিঅ'সমূহ চাই থাকিব আৰু সোনকালে মোৰ ছাবস্ক্ৰাইবাৰ 1 লাখ কৰি দিয়া তেতিয়া আৰু ভাল ভাল আপডেটসমূহ দি থাকিম আৰু মই নতুনকৈ আৰু এটা ছেকেণ্ড ইউটিউব চেনেল খুলিম ব্লগ নীলোৎপল অসম এনেকুৱা নামৰ এটাত সেই চেনেলটো চাবা মই লঞ্চ কৰিম মানে এতিয়ালৈকে আপডেট দিয়া নাই মই দিম ছেকেণ্ড ইউটিউব চেনেলটোৰ কথাও আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাকী সকলোৱে ভিডিঅ'সমূহ ছাপোৰ্ট কৰিব সকলো কেণ্ডিডেট সজাগ হৈ থাকক ভালে থাকক প্ৰিপেৰেশ্যন কৰি থাকা এপটো ডাউনলোড কৰি থাকা সকলোৱে ষ্টাডি কৰি থাকক তাৰে কামনা কৰিছোঁ নিউ ৰিক্ৰুটমেণ্টৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকা নতুন ৰিক্ৰুটমেণ্টবিলাক আহিব আকৌ SSC এক্সাম চলি আছে ৰিক্ৰুটমেণ্ট আহি আছে গৈ থাকিব নটিফিকেশ্যন ওলাই থাকিব কিন্তু কেণ্ডিডেটখিনিও কি ক'ম আৰু বিশেষ ইমানেই কথা বিশেষ নতুনকৈ এড কৰিব লাগে ইয়াত কোনো কথাই আহি নপৰে ভিডিঅ'টো ইমানখিনি আপডেট আছিলে